Dear students, welcome to my YouTube channel. মই এতিয়া তোমালোকক অনুশীলনী 13.3 6 নম্বৰ অংকটো কৰি দিবলৈ ওলাইছো। ইয়াত চোৱা 5.5 cm into 10 cm into 3.5 cm মাপৰ এটা চৌপাল সাজিবলৈ 1.75 cm ব্যাস আৰু 2 mm ডাঠৰ কিমানটা ৰূপৰ মুদ্ৰা গলাব লাগিব। এই প্ৰশ্নটো ইয়াত দিয়া আছে। ইয়াত চোৱা ছাত্ৰ-ছাত্ৰীসকল যিটো চৌপাল দিয়া আছে, চৌপালটো হ'ল যদিও 10 টোৰ মাজত আছে, এইটো কিন্তু দৈৰ্ঘ্য হ'ব, এইটো আটাইতকৈ দীঘল। আৰু মই 5.5 টো ইয়াত মই উচ্চতা হিচাপে ধৰিছো আৰু 3.5 টো মই ইয়াত প্ৰস্থ হিচাপে মই ধৰি লৈছো। ইয়াত তোমালোকৰ ইচ্ছা কৰিলে যিকোনো এটা মেজাৰমেণ্টত ধৰিলেই হ'ল, কাৰণ ইয়াৰ যেহেতু আয়তন আমি দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতাহে আমি ধৰিব লাগিব বা আছে, গতিকে ধৰিলেই হ'ল। ধৰো চৌপালটোৰ আয়তাকাৰ চৌপালটোৰ দিক কেপিটেল এল বুলি ধৰিলো মই, ইকুৱেল টু 10 cm, প্ৰস্থ বি ইকুৱেল টু 3.5 cm আৰু উচ্চতা কেপিটেল এইচ ইকুৱেল টু 5.5 cm। তাৰপিছত দিয়া আছে 1.75 cm ব্যাসৰ এইখিনি ব্যাস, এইটো ব্যাসৰ মাপ হ'ল 1.75 cm ব্যাসৰ 2 mm ডাঠ। এইখিনি যিটো বেদ বা উচ্চতা, যিটো উচ্চতা বুলি আমি ধৰিব পাৰোঁ, উচ্চতা ইকুৱেল টু 2 mm। এনেকুৱা ৰূপৰ মুদ্ৰা কেইটা গলাই আমি বাকচটো সজাব পাৰিম। আকৌ দিয়া আছে ইয়াত দিয়া আছে মুদ্ৰাটোৰ ব্যাস স্মল d ইকুৱেল টু 1.75 cm। গতিকে ব্যাসাৰ্ধ স্মল r ইকুৱেল টু 1.75 divided by 2 cm। মুদ্ৰাটোৰ উচ্চতা বা বেদ, মুদ্ৰাটোৰ মই বেদ বুলিয়ে লিখিলো বা উচ্চতা স্মল h ইকুৱেল টু 2 mm। ইয়াক যদি আমি 10 দি হৰণ দিওঁ তেতিয়াহ'লে এইটো হৈ যাব সেণ্টিমিটাৰ, 2 divided by 10 সেণ্টিমিটাৰ। এতিয়া আমাৰ গোটেইখিনি অংক সেণ্টিমিটাৰ এককত আহি গ'ল। এতিয়া আমি অংকখিনি কৰিবৰ কাৰণে আমাৰ সুবিধা হৈছে। মুদ্ৰাৰ সংখ্যাটো মই ধৰিলো n বুলি। ধৰো মুদ্ৰাৰ সংখ্যা, কিমানটা মুদ্ৰা গলাব লাগিব তাৰ সংখ্যা ইকুৱেল টু স্মল n। প্ৰশ্ন মতে আয়তাকাৰ বাকচটোৰ আয়তন অৰ্থাৎ LBH, চৌপালটোৰ আয়তন ইকুৱেল টু n ইনটু, ইয়াত যিহেতু মুদ্ৰা দিয়া আছে, মুদ্ৰা আৰু বা বেলন, এইটোক আমি বেলন বুলি ধৰিব পাৰোঁ, মুদ্ৰা বা বেলনৰ আয়তন। ব্ৰেকেট দিব নালাগে, n ইনটু মুদ্ৰা বা বেলনৰ আয়তন। চৌপালৰ আয়তন হ'ল L B ইনটু H ইকুৱেল টু n ইনটু pi r স্কয়ার h।
এলৰ মান হ'ল ইয়াত 10 বিৰ মান হ'ল 3.5 পিছৰ মান হ'ল 5.5 সেন্টিমিটার কিউব ইকুয়াল টু 10 ইন্টু পায়ার মান 22 ডিভাইডেড বাই 7 ইন্টু যেহেতু ইয়াত পায়ার কোনো নির্দিষ্ট মান দিয়া নাই গতিকে পাই ইকুয়াল টু 22 ডিভাইডেড বাই 7 আৰৰ মান হ'ল 1.75 divided by 2 into 1.75 divided by 2 into is for 2 by 10 এতিয়া একক হ'ব সেন্টিমিটার কিউব এতিয়া আমি এইখিনিৰ পৰা আমি দশমিক উঠাই দিম 10 into মই একেটা বাক্যতে লিখি দিছো 3 5 into 10 into 5 into 10 equal to n into 22 divided by 7 into 175 divided by 200 যেহেতু দুই গলি ফেলে দশমিক আছে গতিকে 100 দি পূরণ হব 200 হল into 175 divided by 200 into 2 by 10 centimeter cube এতিয়া মই এনৰ মান নিৰ্ণয় কৰিবলৈ হলে ইফালৰ ৰাশিখিনিক এনৰ লগত থকা যিখিনি ৰাশি আছে এইখিনি দিয়ে মই হৰণ কৰি দিলো আৰু সেন্টিমিটার কিউব কেনসেল কৰিলো এতিয়া যদি এই ৰাশিখিনিক যদি পূৰণ হিচাপে পাতো তেতিয়াহলে 10 into 35 into 55 divided by 100 into এই তলৰ ৰাশি গুটিখিনি ওপৰত যাবগৈ 7 into 200 into 10 divided by 22 into 175 into 175 into 2 এটা মই কাটাকাটি কৰিম এতিয়া এইটো 100 ইয়াত 2 টাইমস গল এইটো 2 কেনসেল হল এতিয়া 5 দি কাটিলে এইটো 5 ইয়াত 2 টাইমস যাব এইটো 5 ইয়াত 3 টাইমস 35 টাইমস যাব এইটো 35 এইটো 35 কেনসেল গল এইটো 2 ইয়াত 11 টাইমস যাব এইটো 11 ইয়াত 5 টাইমস যাব গতিকে এইটো 5 ইয়াত 3 টাইমস 5 টাইমস যাব ইয়াত 35 টাইমস গল এতিয়া এইটো 7 ইয়াত 5 টাইমস যাব এইটো 5 ইয়াত 2 টাইমস যাব এতিয়া ওপৰত থাকিল কেৱল 200 into 2 ইফালে সেন্টিমিটার কিউব কেনসেল গল ইমান টা অর্থাৎ 400 টা মুদ্রা গলাব লাগিব নির্ণয় গলাবলগীয়া মুদ্রাৰ সংখ্যা equal to 400 টা